সমাগত ২৬ বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত প্ৰতিটো ৰাজনৈতিক দলৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। নিৰ্বাচনৰ গৰম বতাহ বলিছে। কি শাসকীয় বিজেপি দল, কি বিৰোধী দল। প্ৰতিটো ৰাজনৈতিক দলৰ নেতাসকলে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে ৰাজনৈতিক দলবাগৰাৰ ৰাজনীতি আৰম্ভ কৰিছে। কোনোবা যদি কংগ্ৰেছৰ পৰা বিজেপিলৈ, আন কোনোবা আকৌ ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু অগপলৈ ঢাপলি মেলিছে। পিছে আকৰ্ষণীয় হৈছে ১৭ নম্বৰ সৃজনগ্ৰাম বিধানসভা সমষ্টি। ১৭ নম্বৰ বিধানসভা সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি আগৰ পৰাই শপত খাই বহিছে প্ৰাক্তন আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। প্ৰথমতে কংগ্ৰেছত যোগদান, তাৰ পাছতেই কংগ্ৰেছৰ গুণানুকীৰ্তন কৰাৰ লগতে এটা বিতৰ্কিত মন্তব্য কৰাৰ পিছতেই মাত্ৰ ৩ দিন থাকি কংগ্ৰেছৰ পৰা পদত্যাগ কৰে। তাৰ পিছত নিৰ্দলীয় হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি সমষ্টিৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছে। পিছে কামত নিদিলে। শৰণাপন্ন হ'ল ARDFৰ ওচৰত। সংখ্যালঘু ৰাইজে সৃজনগ্ৰাম সমষ্টিত ৰেজাউল কৰিম চৰকাৰক এবাৰ বিশ্বাসত ল'ব বিচৰা নাই। এই কথা টাইম অন আছাম কেমেৰাৰ আগত প্ৰকাশ কৰিলে একালৰ প্ৰাক্তন আমছুৰ সতীৰ্থ হজৰত আলীয়ে। প্ৰাক্তন আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য আগবঢ়ালে হজৰত আলীয়ে। কি ক'লে শুনক। টাইম অন আছাম এক্সক্লুচিভ। ৰাজনীতিক তেওঁৰ ব্যক্তিগত অধিকাৰ তেওঁ খেলিব পাৰিব, কিন্তু ঘটনা হৈছে তেওঁ যিটো নাটক কৰিলে আমি দেখিলোঁ বিগত দিনত। তেওঁ কংগ্ৰেছত গ'ল, কংগ্ৰেছৰ পৰা কিবা এটা হ'ল আৰু তেওঁ ইউটিউবত আহিল। তেওঁ কি বিশেষকৈ সংখ্যালঘু মানুহক আৱেগ লৈ খেল খেলি আছে নেকি? তেওঁ ভাবিছে নেকি যে সংখ্যালঘু মানুহে তেওঁক আৱেগক ভোট দিব? নহয়, সংগঠন বেলেগ বস্তু আৰু ৰাজনৈতিক দলটো বেলেগ বস্তু। গতিকে ৰাজনীতি কৰিছে বোলে ৰেজাউল কৰিমক ভোট দিব লাগিব সেনেকুৱা কথা নহয়। গতিকে তেওঁ নিজৰ স্বাৰ্থৰ কাৰণে তেওঁ দল ত্যাগ কৰিছে আৰু ইউটিউবত আহিছে তেওঁ নিজৰ স্বাৰ্থৰ কাৰণে। গতিকে তেওঁক ভোট দিব বুলি মোৰ ধাৰণা নহয়, কিন্তু মোৰ এটা ধাৰণা হয় তেওঁ বিপুল ভোটত হাৰিব। গতিকে ৰেজাউল কৰিম চৰকাৰ যদি ভাবিছে যে মই জিকিম, সংখ্যালঘু মানুহে ভোট দিব, এইটো সম্পূৰ্ণ ভিত্তিহীন কথা। কাৰণ সংখ্যালঘু মানুহ কাৰো ওচৰত আঁঠু গাৰা নাই, আজিলৈকে নাগাৰে, কেতিয়া কৰা গাৰা নাই আৰু নাগাৰেও। গতিকে তেওঁক ভোট দিবলৈ মোৰ ধাৰণা, মোৰ বিশ্বাস নিদিয়ে। গতিকে তেওঁৰ যিটো আশা সেই আশাই আছিল, কিন্তু তেওঁৰ যিটো চৰিত্ৰ আমি দেখা পালোঁ এই কেইদিনতে দল বাগৰা, গতিকে তেওঁক আমি আৰু বিশ্বাসত ল'ব নোৱাৰোঁ। গতিকে কাইলৈ আজি যে কংগ্ৰেছৰ পৰা ইউটিউবত আছে, ইউটিউবৰ পৰা কালি যে আৰু কংগ্ৰেছত নাযায় বা বিজেপিত নাযায়, তাক কেনেকৈ বিশ্বাস কৰিব? গতিকে আমাৰ তেওঁৰ ওপৰত কোনো অলপো বিশ্বাস নাই। তেওঁ জাতিৰ হৈ কাম কৰিছে সেইটো বেলেগ কথা, প্ৰত্যেকটো সংগঠনৰ চৰিত্ৰ সেইটো, জাতিৰ হৈ মাত মতা অধিকাৰ তেওঁলোকৰ। গতিকে সেই বুলি যে তেওঁক আমি ভোট দিব লাগিব সেইটো কোনো নিশ্চয়তা নাই। সঁচা কথা, কাৰণ আমি দেখিছোঁ বিশেষকৈ মই তেতিয়া নেতৃত্বত আছিলোঁ, চলন্তপুৰ আঞ্চলিকৰ সভাপতি আছিলোঁ, প্লাছ ডিষ্ট্ৰিক্টৰ সাংগঠনিক সম্পাদক আছিলোঁ। সেই সময়তো আমাৰ এটা ডিষ্ট্ৰিক্ট কমিটিৰ এটা অধিৱেশন হৈছিল। ডিষ্ট্ৰিক্ট কমিটিৰ প্ৰায় আঞ্চলিকে আমাৰ এজন সতীৰ্থক সমৰ্থন দিছিল আৰু তেওঁৰ একনায়িত্ববাদৰ কাৰণে সেই ল'ৰাজন এই প্ৰেচিডেণ্ট হ'ব পৰা নাছিল, ডিষ্ট্ৰিক্টৰ সভাপতি হ'ব পৰা নাছিল, যাৰ কাৰণে তেওঁ সেই সংগঠনৰ পৰা তেওঁ গুচি আছিল আৰু বৰ্তমান তেওঁ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদত এতিয়ালৈকে তেওঁ কাৰ্যনিৰ্বাহ কৰি আছে। গতিকে তেওঁৰ কিছু একনায়িত্ববাদ আছে, এতিয়া নহয়। গতিকে সেই বুলি মই কওঁ তেওঁ একনায়িত্ববাদ সংগঠনত কৰিছিল, কিন্তু সেই বুলি ৰাজনৈতিক দলত সেই একনায়িত্ববাদ কৰিব নোৱাৰে। মইতো কৈ আছোঁ, যিহেতু আমাৰ ইয়াতে সৃজনগ্ৰাম সমষ্টিত 3জনকৈ প্ৰাৰ্থী আছে, AGP, কংগ্ৰেছ আৰু AIDF। গতিকে তিনিকোণীয়া যুদ্ধ হোৱাৰ সম্ভাৱনা আছে। গতিকে আৰু যদি কংগ্ৰেছে এজন ইয়ং জেনেৰেশ্যনক টিকেট দিয়ে তেতিয়াহ'লে এটা ভাল যুদ্ধ হ'ব, যিহেতু AGPৰ ল'ৰাজনো ইয়ং, ৰেজাউল কৰিম চৰকাৰ যিহেতু ইয়ং, AIDFৰ যিহেতু সিহঁত এটা জনগোষ্ঠীৰ ভোট লৈ তেওঁ ৰাজনীতি কৰিব খোজে, নিৰ্বাচন কৰিব খুজি আছে। গতিকে এটা জনগোষ্ঠীও ডাইৰেক্টলি ভোট নিদিয়ে, কাৰণ সেই জনগোষ্ঠীৰ ভোটবোৰ ভাগ বতৰা হয়। গতিকে আৰু যিহেতু AGP আজিৰ দিনত আমাৰ যিটো শ্বহীদুল ইছলাম, তেওঁ ভাল প্ৰভাৱ পৰিছে আপোনাৰ সৃজনগ্ৰামত। গতিকে তেওঁ নুই কৰিব নোৱাৰে, তেওঁ যে জিকিব নোৱাৰে। গতিকে তিনিকোণীয়া যুদ্ধ হ'ব আৰু এই তিনিকোণীয়া যুদ্ধত যদি মই দেখা যাওঁ, গতিকে কংগ্ৰেছ আৰু AGPৰ মাজতে তৃণমূল ফাইটটো হ'ব।